নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু আজি আপোনাৰ 4টা ৰাশিৰ আজি আপোনাৰ ভাল খবৰ আহিবলৈ গৈ আছে আজি আগন্তুক জুলাই মাহত। আৰু সেই ভাল খবৰ আজি কৰিবলৈ গৈ আছে যিটো ৰাহু আজি আপোনাৰ যিহেতু ৰাহু নক্ষত্ৰ আজি পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু এনেতে 4টা ৰাশিৰ আজি আপোনাৰ কিছু ভাল খবৰ আপোনালোকে পাবলৈ গৈ আছে। আজি আপোনালোকে এই ভিডিঅ'ত আপোনালোকে গম পাব যে আজি আপোনাৰ ৰাহু আজি নক্ষত্ৰ পৰিৱৰ্তনত কিনো ভাল খবৰ লৈ আহিছে আৰু কোন কেইটা 4টা ৰাশি আছে তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিম। গতিকে আজি প্ৰথমতে আমি জানিম যে আজি আপোনাৰ কোন তাৰিখে ৰাহু আজি যিহেতু নক্ষত্ৰ পৰিৱৰ্তন কৰিব তাৰ ওপৰত যেটা আলোচনা কৰি ল'ম। তাৰ পিছত আজি আমি আলোচনা কৰিম যে আজি কোন কেইটা ৰাশিৰ সেইটো নেকি ভাগ্যত আজি আপোনাৰ যি সুফল আজি আপোনাৰ যি পাবলৈ গৈ আছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, জুলাই মাহত কেতুৰ নক্ষত্ৰ পৰিৱৰ্তনে এই ৰাশিৰ শুভ ফল দিব। শুভ দিন আৰম্ভ হ'ব। জ্যোতিষত কেতুৰ বিশেষ স্থান আছে। কেতু পাপী গ্ৰহ বুলি। কেতুৰ অশুভ প্ৰভাৱত সকলোৱে ভয় কৰে। আজি কিন্তু কেতুৱে কেৱল অশুভ ফলে দিয়ে এনে নহয়, কেতুৱে শুভ ফলো দিয়ে। কেতু যেতিয়া শুভ হয় তেতিয়া ব্যক্তিজনৰ সৌভাগ্যৰ উত্থান ঘটে। প্ৰিয় দৰ্শক, 2025 চনৰ 6 জুলাই দিনৰ 1:32 কেতুৱে পূৰ্ব ফাগুনী নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু 20 জুলাইৰ দুপৰীয়া 2:10 সম্পূৰ্ণৰূপে পূৰ্ব ফাগুনী নক্ষত্ৰত প্ৰৱেশ কৰিব। কেতু এটা ছায়া গ্ৰহ আৰু আপোনাৰ এই যি সদায় ওলোটা দিশত গতি কৰে। গতিকে ই প্ৰথমে ভাৰ্চুৱেলি আৰু আপোনাৰ তাৰ পিছত বাস্তৱত গোচৰ কৰে। জ্যোতিষৰ হিচাপ অনুসৰি কিছুমান ৰাশিয়ে শুভ ফল লাভ কৰাৰ বিপৰীতে কিছুমান ৰাশিয়ে অশুভ ফল লাভ কৰে। প্ৰিয় দৰ্শক, আজি আমি জানিম আহক যে কোন কেইটা ৰাশিৰ যিটো নেকি শুভ ফলাফল আজি আপোনাৰ কেতুৱে দিবলৈ গৈ আছে। তো প্ৰথম ৰাশিটো যদি চোৱা হয় প্ৰিয় দৰ্শক, মিথুন ৰাশি। মিথুন ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে কেতু নক্ষত্ৰ মণ্ডলৰ পৰিৱৰ্তনে মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনিব। শিশুৰ ফালৰ পৰা ভাল খবৰ পাবে আৰু আপোনাৰ ব্যৱসায়ত লাভ হ'ব, আয় বাঢ়িব, কাৰ্যালয়ৰ পৰিচালনাত আপোনাৰ ভাৱমূৰ্তি ভাল হৈ থাকিব, সমাজত সন্মান বাঢ়িব, আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব, কেৰিয়াৰত নতুন কৃতিত্ব অৰ্জন কৰিব, আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। প্ৰিয় দৰ্শক, আজি আমি গম পালো মিথুন ৰাশিৰ যিহেতু ফলাফল। ইয়াৰ পিছৰ ৰাশিৰ যদি চোৱা হয় যিটো ৰাশি হৈ আছে আপোনাৰ কন্যা ৰাশি। হয় প্ৰিয় দৰ্শক, কন্যা ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে কেতুৰ নক্ষত্ৰ মণ্ডলৰ পৰিৱৰ্তনৰ পৰা কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবেও ভাল খবৰ পাব। এই সময়ছোৱাত ভাগ্যই আপোনাক প্ৰতিটো কামতে সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ পত্নীৰ পৰা মৰম আৰু সমৰ্থন পাব। বিবাহিত জীৱন সুখী হৈ পৰিব। আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব। আপোনাৰ যিখিনি বস্তুগত সুখ আৰু ধন সম্পত্তি বৃদ্ধি পাব। টকা উপাৰ্জনৰ বহু সুযোগ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আপোনাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজি কিনো এনেকে ফলাফল লৈ আহিছে যিহেতু ৰাহু পৰিৱৰ্তনে জানো আহকচোন। প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ জাতক জাতিকাই প্ৰচণ্ড উপকাৰ লাভ কৰিব। আপোনাৰ চাকৰিৰ সন্ধান সম্পূৰ্ণ হ'ব। ভাল পেকেজৰ সৈতে নতুন চাকৰিৰ অফাৰ পাব পাৰে। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত লাভ হ'ব। আপুনি আৰামৰ জীৱন কটাব পাৰে, অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি ৰাশি চোৱা হয় আজি আপোনাৰ যি ৰাশি হৈ আছে আপোনাৰ যিহেতু আজি আপোনাৰ কেইটামান ৰাশিৰ ওপৰত কথা পাতিলোঁ, কিন্তু আমি 4টা ৰাশিৰ যিহেতু আপোনাৰ গুড নিউজ লৈ আহিছে। যিটো ৰাশি হৈছে 4 নম্বৰ ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণেও আজি আপোনাৰ শুভ ফল লৈ আহিছে। আৰু সেই মকৰ ৰাশিৰ কাৰণে কিনো শুভ ফল লৈ আহিছে জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় মকৰ ৰাশিৰ জাতক জাতিকাই শুই থকা সৌভাগ্যও জিলিকি পৰে। যিখিনি আপোনাৰ সৌভাগ্য, যিখিনি আপোনাৰ ভাগ্য আজি শুই থকা আছিলে সেইখিনিও জিলিকিব পাৰে। আৰু এই সময়ছোৱাত নিয়োজিত জাতক জাতিকাসকলে প্ৰগতিৰ বাবে বহুতো সোণালী সুযোগ লাভ কৰিব। ব্যৱসায়ৰ বৃদ্ধি হ'ব। ঘৰতে শুভ অনুষ্ঠান আয়োজন কৰা সম্ভৱ আৰু কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ সম্ভাৱনা থাকিব। আৰু দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সফল হ'ব আৰু ঘৰতে ধৰ্মীয় অনুষ্ঠান আয়োজন। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেল যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।